আসসালামু আলাইকুম ইয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। গোসল কৰাৰ সঠিক নিয়মসমূহ। ফৰজ গোসলৰ নিয়ম। প্ৰথমতে হাত বা লজ্জাস্থান নাপাকি হৈ থাকিলে ভালদৰে ধুই ল'ব। তাৰপিছত শৰীৰৰ যিকোনো ঠাইত যদি নাপাকি লাগি থাকে, কাপোৰত নাইবা দেহৰ যিকোনো ঠাইত নাপাকি লাগি থাকিলে সেয়া ভালদৰে বাওঁ হাতেৰে সহি পৰিষ্কাৰকৈ ধুই ল'ব। তাৰপিছত হাত দুখন কবজি পৰ্যন্ত ধুই ল'ব আৰু মিছৱাক কৰিব থাকিলে মিছৱাক কৰি ল'ব পাৰে, আৰু যদি মিছৱাক আগতে কৰা হয় তেতিয়া মিছৱাক নকৰিলেও কোনো কথা নাই। তাৰপিছত বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ গোসলৰ নিয়ত কৰিব আৰু অজু কৰিব। তাৰপিছত 3বাৰ মাথাত পানী ঢালিব, ধুনীয়াকৈ সহি 3বাৰ মাথাত পানী ঢালিব, 3বাৰ সোঁ কান্ধত পানী ঢালিব আৰু তেনেকৈ 3বাৰ বাওঁ কান্ধত পানী ঢালিব, যাতে সমস্ত শৰীৰ পানীৰে ভিজি যায়। সামান্য পৰিমাণৰ ঠাইও যাতে আমাৰ দেহত শুকান হৈ নাথাকে। এনেকৈ সঠিক নিয়মত আমি গোসল কৰিব লাগে। গোসল ফৰজ হোৱাৰ কাৰণ। গোসল ফৰজ হোৱাৰ কাৰণ হৈছে 1 নম্বৰ, স্বপ্নদোষ হ'লে গোসল ফৰজ হয়। পুৰুষ মহিলা উভয়ৰ ক্ষেত্ৰত এই গোসল ফৰজ হ'ব। মহিলাৰ পিৰিয়ডৰ সময়ত গোসল ফৰজ হয় যেতিয়ালৈ পিৰিয়ড চলি থাকে। আৰু 3 নম্বৰ হৈছে সন্তান প্ৰসৱৰ পিছত যেতিয়ালৈ দেহ পাক হৈ নাযায় তেতিয়ালৈ গোসল ফৰজ হয়। আৰু স্বামী স্ত্ৰী মিলিত হ'লে স্বামী স্ত্ৰী উভয়ৰে গোসল ফৰজ হয়। গোসলৰ ফৰজ 3টা কি কি? গোসলৰ ফৰজ 3টা হৈছে 1 নম্বৰ, গলগলাই কুলি কৰা। মুখত যদি কিবা লেতেৰা নাইবা কফ জমা হৈ থাকে সেইবিলাক ভালদৰে গলগলাই কুলি কৰি 3বাৰ চাফা কৰিব লাগে। 2 নম্বৰ, নাকত পানী দি নাকৰ কোমল অংশলৈ ভালদৰে পৰিষ্কাৰকৈ ধুব লাগে। আৰু 3 নম্বৰ, সমস্ত শৰীৰত পানী ঢালি ভালদৰে ধুই দিয়া। অজুৰ শেষত ভৰি নুধুলেও হ'ব। গোসলৰ শেষত একেবাৰে ভৰি ধুব পাৰে। যদি গোসলৰ নিয়মখিনি নাজানে গোসল কৰিও অপবিত্ৰ হৈ থাকিব। সেয়ে সম্পূৰ্ণ নিয়মেৰে সঠিকভাৱে গোসল কৰিব লাগে। গোসল সঠিকভাৱে নহ'লে ৰোজা নাইবা নামাজ কোনো ইবাদতেই আল্লাহৰ দৰবাৰত কবুল নহয়। সেয়ে আমি গোসলৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু সঠিক নিয়মত গোসল কৰিব লাগে।